নমস্কাৰ সকলোকে আজি আকৌ এটা নতুন কেকৰ ৰেচিপি লৈ আহিছো কেকটো নিজে লৈ গলো সেইখিনিও দেখাম আপোনালোকক প্ৰথমে কেকৰ ৰেচিপিটো লৈ যাওঁ আধা কেজি কেকৰ কাৰণে সদায় মই দেখাই আছো ডিম দুটা লও আৰু ডিম দুটা লৈ সেইখিনি মই ভালদৰে ফেটি লোৱাৰ পাছতে তাতে মই দি দিম এটু কাপেৰে এক কাপ ৰিফাইনতকৈ অলপমান কম এটু আকৌ হেতু কাপেৰে মই বাকিখিনি বস্তু ল'ব লাগিব যেহেতু এটা কাপে মই ব্যৱহাৰ কৰো আৰু চেনিখিনি মই হেতু কাপেৰে এক কাপ মিক্সিত দি ৰাখিছিলো এতিয়া মই সেকনিখনেৰে অলপ সালি দিলো আৰু তেতিয়া সফট হয় বস্তুটো আৰু হেতু কাপেৰে মই ললো এক কাপতকৈ অকনমান কম ময়দাখিনিও তেনেকৈ ললো আৰু এটো মই যেহেতু চকলেট কেক বনাম কোকো পাউডাৰ ললো এক চামুচ আৰু এনেকৈ বাকিখিনি বস্তুৰ দৰে এখিনিও সালি দিলো আৰু এক চামুচ ললো মই বেকিং পাউডাৰ আৰু তাতে দিলো অকনমান ভ্যানিলা এতিয়া হেখিনি ফেটি ললো এতিয়া মই কেকৰ টিনটো ৰেডি কৰি ললো আৰু কেকৰ টিনটোত এনেকৈ যদি মানে ৰিফাইন লগাই তেল লগাই নলয় তেতিয়া কেকটো অলপ উলিয়াবলৈ অসুবিধা হয় সেই কাৰণে এনেকৈ গুটেইটো মানে গুটেই কেকৰ টিনটো তেল লগাই লব লাগে যি মই ৰিফাইন লগাইছো আৰু এখন বাটাৰ পেপাৰে মই তলত দি ললো আপোনালোকে নৰমাল পেপাৰো দিব পাৰে নৰমাল পেপাৰো তেনেকৈ তেল খানি দিলে একো অসুবিধা নহয় এতিয়া মই গুটেইখিনি বস্তু তাতে দি দিলো আৰু তাৰ আগতে মই যেহেতু কুকাৰ বা সসত মানে এনেকৈ দিও কেকটো সেইকাৰণে মই 10 মিনিট আগতেই মই কুকাৰটো গৰম কৰি ৰাখো আৰু এনেকৈ দিলে কি হয় এনেকৈ যেতিয়া কেকটোৰ টিনটো এনেকৈ জুকাৰ দিব লাগে তাৰ ভিতৰত যিখিনি থাকে এয়াৰ থাকে সেইখিনি ওলাই যায় আৰু এটো 45 মিনিটৰ পাছত মোৰ কেকটো ৰেডি হৈ গল বহুত ধুনিয়াকৈ হৈ গল এটো চকলেট কেক বহুত সফট হৈছে আৰু এতিয়া মই ঠাণ্ডা হ'বলৈ থলো এতিয়া ঠাণ্ডা হোৱাৰ পাছতে এটো মই এতিয়া লেয়াৰ কিটা বনাই লম প্ৰথমে কাটি লব লাগিব অলপমান ঠাণ্ডা হোৱাৰ পাছত কৰিলে ভাল আৰু গৰমে গৰমে অলপ কৰিবলৈ অসুবিধা হয় আৰু ঠাণ্ডা হোৱাৰ পাছতে এতিয়া মই এখিনি মই সদায় কি কৰো চুৰিখনে ইনে ডাকটো দিলো কিন্তু মই হুটা জিডল গুলি হুটা হয় হেডালে মই লেয়াৰ কিটা বনাও মই কাটো আৰু আপোনালোকে দেখিছে হয়তো যি সকলে ভিডিও চাই মই এটো একদম সবতছে ইজি পাও এটো প্ৰসেস হয় এটো প্ৰসেস মই সবতছে ইজি পাও সেই কাৰণে মই এটোই কৰো আৰু আজি মানে চকলেট কেক মই বনোৱা নাই তেনেকৈ আজি মই এনেকৈ ফাৰ্স্ট মানে গুটেটো চকলেট কৰি বনাম গুটেটো চকলেট এনেকৈ বনোৱা নাছিলো আজি চকলেট গুটেটো চকলেট আজি মই প্ৰথম বনাম চাগে সেই কাৰণে অলপ মনটো কিবা ভয় ভয় লাগি আছিল তাৰপিছতে জলি এখিনি কৰি এতিয়া কাটি ললো এখিনি সুগাৰ সিৰাপ যেহেতু দিব লাগিব সুগাৰ সিৰাপত অকনমান মই তাতে চকলেট দি দিছো হয়তো খাবলৈ টেস্টি হ'ব সেই কাৰণে মই চকলেট অকমান দি দিলো আৰু এতিয়া মই সুগাৰ সিৰাপৰে গুটেখিনি 2-3টা লেয়াৰ দি ললো দি লোৱাৰ পাছত ইহত অকনমান ফ্ৰিজত ৰাখি থম একটাৰে আগতে মই ক্ৰীমখিনি যেহেতু ফেটি লম ক্ৰীমখিনি ফেটা সময়খিনিলৈকে এখিনি অকমান ফ্ৰিজত ৰাখি থম তাৰ আগতে মই কম্পাউণ্ডটো উলিয়াই ললো এটা যেহেতু মই চকলেট কেক বনাম হেতু কাৰণে মোক ডাৰ্ক কম্পাউণ্ড লাগিব ডাৰ্ক কম্পাউণ্ডখিনি মই ভালদৰে কাটি লম এক কাপ মান লাগিব যেহেতু মই চকলেট গনাছ বনাম চকলেট গনাছ বনাবৰ কাৰণে এক কাপ মানে চকলেট যদি লয় তাৰ আধা কাপ ক্ৰীম লব লাগিব হুইপ ক্ৰীম যদি নাথাকে তেতিয়া গৰম গাখীৰ তেনেকৈ লব পাৰে কিন্তু মই এতিয়া হুইপ ক্ৰীমে মই কৰিম আৰু কাটিবলৈ অলপ অসুবিধা হৈছে যেহেতু ফ্ৰিজত ৰাখি থোৱা আছিল আৰু এতিয়া মই কটাৰীখনে ধুনিয়াকৈ এনেকৈ কাটি ভিডিও দেখুৱাৰ ধৰণে অকনমান উলিয়াই লৈছো এক কাপ হৈ গল আৰু এটু কাপেৰে এক কাপ লৈছো এক কাপ লোৱাৰ পাছতে আকৌ মই কি কৰিলো সস্তো মই পানী আছিল অকমা শুকাই লওঁ বুলি ভাবিছিলো তাতে আকৌ অকনমান ডাং বেছি গৰমে হৈ গৈছিল তাতে এক কাপ মই ললো চকলেট আৰু আধা কাপ এখিনি মই ফ্ৰেছ ক্ৰীম দিছো যেখিনি হুইপ ক্ৰীম দিছো ক্ৰীমখিনি এতিয়া মই দিয়াৰ পাছতে গেছত একদম গেছটো লো ফ্লেমত মই এখিনি গনাছখিনি তৈয়াৰ কৰি আছে একদম এতিয়া সবখিনি গলি হৈ গল ইমান ধুনিয়াকৈ গনাছখিনি হৈ গৈছে আজি ফাৰ্স্ট মই গনাছ বনাইছো যদিও মানে ফাৰ্স্ট বনোৱা চিনা লগা নাই মই একদম বহুত ধুনিয়া লাগিছে মোৰ ভাল লাগিছে মনটো এখিনি হৈ গল এখিনি একদম ঠাণ্ডা হল এতিয়া কি ধুনিয়া হৈছে সকচোন একদম বহুত ধুনিয়া জুখৰ হৈ গল একদম এতিয়া মই এখিনি এটা এনেকৈ অকমান ঠাণ্ডা হ'বলৈ দিম আৰু মই ক্ৰীমখিনি ফেটি লম
ক্ৰীমখিনি ফেটি লওঁ ক্ৰীমখিনি ফেটি লোৱাৰ পাছতে মই ৱেইট কৰি হাফ কেজি কেক যিহেতু চকলেটৰ হাফ কেজি কেকৰ কাৰণে এতিয়া মই বাটি এটাত লৈ ল'লোঁ আৰু ইয়াতে এতিয়া যিহেতু চকলেট ঘনাছ অলপমান 2 মিনিট ফেটাৰ পিছত ক্ৰীমখিনি চকলেট ঘনাছ দি দিলোঁ দি দিয়াৰ পাছতে এতিয়া ক্ৰীমখিনিও তেনেকৈ মই ফেটি ল'ম আৰু ফেটি লোৱাৰ পাছত সেইখিনি হৈ গ'ল এতিয়া পাইপিং বেগত ভৰাই মই কেকটো কভাৰ কৰি লওঁ কেকটো কি ডিজাইন দিওঁ নাজানো সিম্পল ডিজাইনেই দিম চাগে আৰু তেওঁলোকে কোনো ডিজাইন দিয়া নাছিলে যিসকলে অৰ্ডাৰ দিছিলে আৰু মই নিজে ডিজাইন দিম বুলি ল'লোঁ সেইকাৰণে প্ৰথমে কভাৰ কৰি লওঁ কভাৰ কৰাৰ পিছতে অলপ সময় ফ্ৰিজৰ ৰাখিবলৈ পাব লাগে ফ্ৰিজৰ ৰাখিবলৈ পালে ভাল হয় কিন্তু জল্দি বনালে কি হয় ফ্ৰিজৰ ৰাখিবলৈ নাপাওঁ আৰু মই এনেকৈ চকলেট দিয়াৰ পাছতে মাজতে আৰু অলপ চকলেট গনাছ অলপ দি দিলোঁ টেষ্টি হ'ব খাবলৈ আৰু যেহেতু মোক চকলেটে গুটিটো বনাব কৈছে সেইকাৰণে মই অলপমান দি দিলোঁ এনেকৈ টেষ্টি হ'ব বুলি আৰু যি মানে কেক বনাও তেনে সদায় যিটো একেবাৰে ওপৰৰ লেয়াৰ হয় সেইটো মাজত দিব লাগে যিটো মাজৰ লেয়াৰ হয় সেইটো তলত আৰু একেবাৰে যিটো তলৰ লেয়াৰ থাকে নহয় সেইটো একেবাৰে ওপৰত দিব লাগে তেতিয়া কি হয় চকলেটৰ কেক চকলেট নহয় মানে কেক বনাওঁটো কেকটো সমান হয় একদম তাতে মই তেনেকৈ দিলোঁ আৰু বাকীকেইটা লেয়াৰো তেনেকৈ চকলেট গনাছ দি আৰু ক্ৰীম দি মই ৰেডি কৰি ল'লোঁ এইটো একেবাৰে তলৰ লেয়াৰটো যিটো সেইটো একেবাৰে ওপৰত দিলোঁ যিসকলে মোৰ ভিডিঅ' সদায় চাই বা দেখিছে তেওঁলোকে গম পায় মই এনেকৈ দিওঁ আৰু যিসকলে প্ৰথম চাইছে সেইসকলৰ কাৰণে কৈছোঁ কথাটো এনেকৈ দিয়াৰ পাছতে গোটেইখিনি মই কভাৰ কৰি অলপ সময় ফ্ৰিজত অন্ততঃ ৰাখিবলৈ পাব লাগে তেতিয়া ভাল হয় এতিয়া যিখিনি ডিজাইন দিম সেইটো চাই লওঁ ডিজাইন এতিয়ালৈকে চোৱাই নাই আৰু কি হয় ঠাণ্ডা দিনত ক্ৰীমটো পটককৈ মেল্ট হৈ নাযায় সেইকাৰণে এটা প্লাছ পইণ্ট হয় গৰম দিনতকৈ লাহে কৰি থাকিব পাৰি আৰু কিন্তু গৰম দিনত কি হয় পটককৈ মেল্ট হৈ যায় বেছিকৈ ক্ৰীমখিনি ফেটি ল'বও নোৱাৰে তেনেকুৱা কিছুমান অসুবিধা হয় তাৰপাছতে এতিয়া মই ডিজাইন মানে চিম্পুলকৈ এটা ফুল মানে ষ্টাৰ নজেলে ফুল দি দিম তেনেকৈ ভাবিছোঁ আৰু কেনেকুৱা লাগে ডিজাইনটো আপোনালোকে শেষলৈকে চাই ভিডিঅ'টো জনাব আৰু মই এইকেইখন যিটো মানে কেকটো মিহি কৰি আছোঁ সেইখন প্লেটকেইখন মই অনলাইনত ফ্লিপকাৰ্টৰ পৰা আনি লৈছিলোঁ ভালেই পাইছোঁ কাম কৰি সেইকেইখনেও আৰু এতিয়া কাঠটো চফা কৰি লওঁ যিহেতু ক্ৰীমখিনি বহুতখিনি লাগি আছে এইখিনি দেখাত সহজ যেন লাগে বৰ পিটিকি কৰি থাকিব লাগে এইবোৰ কেকৰ কামবিলাক আৰু একদম তললৈ মূৰ কৰি থাকিলে চিম্পুল কেক হ'লেতো ভালেই অকণমান বেছি ফুল বনোৱা বেছি হেৰি কৰি থকা হ'লে অসুবিধা হয় এই গনাছটো কি হ'ল মোৰ বেছি ডাঠ হৈ গুচি গ'ল বেছি ঠাণ্ডা যিহেতু অকণমান বেছি ডাঠ হৈ যোৱাৰ কাৰণে তললৈ একেবাৰে তললৈ বৈ অহা নাছিলে তেনেকৈ ডিজাইনটো দি গ'লোঁ আৰু এতিয়া ওপৰত অকণমান তাতে চকলেট দি সেইখিনিও তেনেকৈ কৰি দিলোঁ আৰু এতিয়া ষ্টাৰ নজেল অলপ ডাঙৰ ষ্টাৰ নজেল এটাই এনেকৈ ডিজাইন বনাই দিলোঁ চিম্পুল ডিজাইন দিছোঁ বেছি ডিজাইন দিয়া নাই হাফ কেজি মানে 500ৰ ভিতৰত বনালে বেছি ডিজাইন দিবলৈ অসুবিধা হয় আচলতে অলপ মানে 500ৰ ভিতৰত ইমানটোতে জোখৰ হৈ যায় আৰু ডিজাইন দিলে বেছি ডিজাইন দিবলৈ গ'লে আৰু বেছি হাফ কেজিটো ৰখাবগৈ নোৱাৰোঁ হাফ কেজিত বহুত বেছি ক্ৰীম লাগেগৈ মানে 600 গ্ৰাম 700 গ্ৰাম হৈ যায়গৈ মানে ডিজাইন কৰি থাকোঁতে এতিয়া মানে হাফ কেজি ৰখাবগৈ নোৱাৰা হৈ যাওঁ মানে প্ৰায় 600 গ্ৰামলৈ গুচি যায়গৈ মানে 500ত ৰখাবই নোৱাৰোঁ সেইকাৰণে হাফ কেজিত সাধাৰণতে 500ৰ ভিতৰত যদি হয় তেতিয়া মানে চিম্পুল ডিজাইনেই দিওঁ বেছি ডিজাইন কৰিবলৈ অসুবিধা হয় যদি প্ৰাইচটো অলপ বেছিকৈ লওঁ তেতিয়া অলপ পাৰি আৰু তাৰপিছতে আছিলে চুগাৰ বল আছিলে কেকৰ আচলতে চকলেট কেকটো 500ৰ ভিতৰত নহয় অলপ বেছি হয় কিন্তু তথাপিও এতিয়া কেতিয়াবা দিবলগীয়া হয় আৰু চুগাৰ বল কেইটামান দি দিলোঁ আৰু তাতে হেপী বাৰ্থডে ষ্টিকাৰ যিটো আছিলে সেইটো লগাই দিলোঁ আৰু এতিয়া মোৰ কেকটো ৰেডি হৈ গ'ল ৰেডি হোৱাৰ পিছত এইটো মই পেকেটটো ৰেডি কৰিলোঁ আৰু এইটো পেকেটত ভৰাই ৰাতিটো ফ্ৰিজত থৈ ৰাতিপুৱাই মই যিহেতু দেহাক স্কুললৈ থ'বলৈ যাম তেতিয়া মই লৈ যাব লাগিব
লৈ যাম মানে মোৰ দেহাৰ স্কুলৰ এগৰাকী টিচাৰক লাগে কেকটো চকলেট কেকটো তেওঁৱে অৰ্ডাৰ কৰিছিল সেইকাৰণে মই নিজে লৈ যাম বুলি ক'লোঁ আৰু কেকটো লৈ গ'লোঁ আৰু তেওঁলোকে ক'লে কেকটো খাই বহুতেই বেছি ধুনীয়া লাগিলে বুলি সেইকাৰণে মনটো ভাল লাগিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে